ঐতিহাসিক ধুদৰ আলিৰ দুৰৱস্থা স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতেই নিৰ্মিত পথছোৱাৰ তথৈ বস্ৰূপ ৰাজপথ নে পথত ধৰিবকে নোৱাৰি ঐতিহাসিক ধুদৰ আলিৰ বৰ্তমান জৰাজীৰ্ণ অৱস্থা বৰ্তমান লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা ধুদৰ আলিৰ সামগুৰিৰ পৰা নামটি চাৰিআলি পৰ্যন্ত বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথাচাৰীৰ লগতে ধুদৰ আলিৰ দাঁতি কাষৰীয়া ৰাইজক ঠিকাদাৰী প্ৰতিষ্ঠানে শিৱহাৰলালকা এণ্ড কোম্পানীক মেৰামতিৰ দায়িত্ব দিছিল যদিও প্ৰতিষ্ঠানটোৱে আধাতে কাম এৰি পলায়ন কৰাত বিধ্বস্ত ৰূপ লৈছে ৰাজ আলিটোৱে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ধুদৰ আলি মেৰামতি কৰাৰ বাবে লোক নিৰ্মাণ বিভাগে নাজিৰাৰ এজন ঠিকাদাৰক প্ৰায় ৭৫ লাখ টকা আবণ্টন দিছিল যদিও মাত্ৰ ২ গাড়ীমান শিল পেলাই দায়িত্ব সামৰে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে পৰৱৰ্তী সময়ত পুনৰ অন্য এটা প্ৰতিষ্ঠানক পথছোৱা মেৰামতি কামৰ দায়িত্ব অৰ্পণ কৰা হ'ল যদিও বৰ্তমানলৈকে কাম আগ নবঢ়াত বিপদত পৰিছে পথাচাৰীৰ লগতে ধুদৰ আলি দাঁতি কাষৰীয়া ৰাইজ আমি বৰ্তমান ৰৈ আছো মানে ৰজাদিনীয়া ঐতিহাসিক ধুদৰ আলিৰ কাষত যিটো অৱস্থা আপোনাৰ ধুদৰ আলি বুলি ক'ব নোৱাৰে এইটো বোকাৰ মাজৰ আলি বুলি ক'ব লাগিব আৰু এই পথটো এনেকুৱা হোৱাৰ মূল কাৰণ মই ভাবিছোঁ যে বিভাগীয় কৰ্তৃপক্ষ নাজিৰা সংমণ্ডলৰ কাৰ্যকৰী অভিযন্তা তেখেতলোকৰ যি বিভাগীয় অফিচাৰ আছে সেইসকলৰ মানে যি মানে এৰা ধৰা নীতিৰ কাৰণে এইটো হৈছে বুলি ভাবিছোঁ কাৰণ এই অংশটো ৬ কিলোমিটাৰ ৰাস্তা মানে মেৰামতিৰ কাৰণে আমি জনাত তেখেতলোকৰ অফিচৰ পৰা জনাৰ মতে ৭৫ লাখ টকা ইতিমধ্যে আবণ্টন দিয়া হৈছিলে কিন্তু ৭৫ লাখ টকা আবণ্টন দিয়াৰ মাজত নামত আপোনাৰ আজি 10 দিনমানৰ আগতে মানে 10-12 গাড়ীমান চেন কেভেল পোৱালে আৰু কাম সিমানতে সামৰণি মাৰিলে আৰু এই চেন কেভেল দিয়াৰ ফলত তাৰপিছতে বৰষুণ আহিলে বা চেন কেভেলত বেছিভাগ মাটিয়ে আছিলে মানে কিনাৰলৈ গৈ বোকা সদৃশ মানে মানুহে খোজ কাঢ়িব নোৱাৰে আৰু এটা ডাঙৰ কথা হ'ল মই আজি কিছুদিন আগতে তাত মানে নাজিৰা সংমণ্ডলত যোগাযোগ কৰিছিলোঁ আমি য'ত ৰৈ আছোঁ তাৰ পশ্চিম ফালে নামটি চাৰিআলিৰ ফালে 3টা কালভাৰ্ট বনাইছে ৰাস্তাৰ পৰা 5 ফুটমান ওখকৈ যিটো মই মোৰ ঘৰৰ মুখতে এটা আছিলে মই বোলো এইটো এনেকুৱা হ'লে মই মোৰ ঘৰৰ পৰা কেনেকৈ ওলোৱা সোমোৱা কৰিম তেতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰে ক'লে যে আপোনালোকক মই এটা এনকুৱাৰী কৰাম খুব ভাল কথা এনকুৱাৰী কৰি মোক ক'লে যে সেই সময়ত DPRটোৱে ভুল বোলে DPRটো ভুল আৰু এইটো এই কালভাৰ্টকেইটা যিকেইটা অৰ্ধনিৰ্মিত আপোনাৰ সেইটো ভাঙিব লাগিব তেতিয়াহে আপোনাৰ DPRটো শুদ্ধ হ'ব বুলি মোক তেওঁলোকক কাৰ্যালয়ৰ পৰা জনাইছিল আমি নিজে লিখিতভাৱে দিছিলোঁ গতিকে আমি পুনৰ আকৌ আহ্বান জনাম চৰকাৰ তথা প্ৰশাসনক যে আমাৰ এই ৰাস্তাটো হয় ভাল কৰক মানে এইটো ইমান সহজ কথা নহয় যদিও মানুহৰ আহ যাহ কৰিব পৰা ব্যৱস্থা কৰি দিব লাগিব নহ'লে হাজাৰ হাজাৰ ল'ৰা ছোৱালী গাড়ী মটৰ আপোনালোকে ইয়াত যদি এদিন আহে 2 ঘণ্টা ৰৈ থাকিলে আপুনি দেখিব কিমান গাড়ী ডাম্পাৰ ডাঙৰ ৰেলৱে শ্লিপাৰ কৰা গাড়ী টেংকাৰ অন্য গাড়ী কিমান হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে গতিকে আমি সেই দিশলৈ চাই আমি এইটো খুব ইম্পৰ্টেণ্ট ৰাস্তা বুলি ভাবিছোঁ গতিকে আমি পুনৰ চৰকাৰক হিমন্ত বিশ্ব শৰ্মা তথা আমি স্থানীয় যি প্ৰশাসন মানে লোক নিৰ্মাণ বিভাগৰ প্ৰশাসনক জনাইছোঁ যে আমাক যেনে আমাক উদ্ধাৰ কৰক কাৰণ এই বোকাটো বোকাই আৰু যদি ৰ'দ দিয়ে আমি ইয়াত এই ধৰণে আমি ৰৈ থাকিব নোৱাৰোঁ ইয়াত মানে আপোনাৰ 3 হাত আঁতৰৰ মানুহ নেদেখোঁ ইমান ধূলি গতিকে আমি পুনৰ চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে যাতে আমাক স্থানীয় যিখিনি এই বিষয়টোৰ পৰা আমি উপশম দিয়ক উপশম কৰক যাতে আমি অকণমান সুস্থিৰে জীয়াই থাকিব পাৰোঁ আমাৰ ধুদৰ আলি এইটো আপোনালোকে দেখিছে কেনেকৈ মানে জৰাজীৰ্ণ অৱস্থা হৈ আছে সামগ্ৰীৰ পৰা আমাৰ নামটি চাৰিআলিলৈকে আমাৰ বেছি মানে অধিক সংখ্যক বেয়া হৈ আছে ৰাস্তাটো আৰু জেগাই দ গাঁত আৰু মাজে মাজে গাড়ী এখন দুখন ফচে ৰাস্তা ব্লক হৈ যায় আৰু বিশেষকৈ মানে আমাৰ স্কুলীয়া ষ্টুডেণ্টখিনি ল'ৰা ছোৱালীখিনিৰ কাৰণে মানে বিশেষ অসুবিধা হৈছে আৰু ৰাস্তা কিনাৰৰ মানুহখিনি মানে যিখিনি আপোনাৰ অসুবিধা হৈছে আৰু ৰ'দ দিলে মানে ধূলি হয় আৰু বৰষুণ দিলে বোকা হয় ইঘৰে যাবলৈ অকণমান অসুবিধাই হয় আৰু মানে বাইক আৰু স্কুটি এইবিলাক মানে জেগাই মানে বৰষুণ দিলে পৰে আৰু কেনিও মানে ধৰি লওক ইফালে পানীটো মানে কিনাৰলৈ যাবও নোৱাৰে আৰু ৰাস্তাটো মানে এটা খালৰ নিচিনা হৈ গৈছে আমি অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো মেৰামতি কৰে নে কেনেকৈ কি কৰে নাজানো এতিয়া বাৰিষা দিনত আৰু এতিয়া দিনক দিনে বেয়া হৈ গৈ আছে
আৰু মানে কি আমাৰ এই ৰাস্তাটো আজি 3 বছৰ হ'ল ৰাস্তাটো মানে মেৰামতি আজিলৈকে দেখাই নাই এতিয়া আৰু ৭৫,000 ৮০,000 টকা মানে আহিছে বুলি কোৱা শুনিছিলোঁ কিন্তু এতিয়ালৈকে কাম চাম কৰা আমি কোনো দেখা নাই আৰু চেণ্ট কেভেলছ মাজে মাজে ক'ৰবাত পেলাইছিলে সেইখিনি মানে বৰষুণে উটুৱাই নিলে আৰু বেছি বোকা হৈ গৈছে সেইখিনি পেলোৱাৰ কাৰণে এতিয়া আমি চিন্তা কৰিছোঁ কি মানে আমি ইয়াত এতিয়া ধৰি লওক এতিয়া কিনাৰত মানে কেনিবা দোকান এখনত সোমাবলৈ হ'লেও আমাৰ মানে পেঞ্চন কুচাই যাবলগীয়া হয় পথাৰলৈ যোৱা নিচিনা হয় পথাৰত আমি যেনেকৈ আমি কোৰ লৈ যাওঁ পেঞ্চন কুচাই মেলি তেনেকৈ মানে ৰাস্তালৈ ওলাই আহিবলগীয়া হয় আৰু এইটো আমাৰ মেইন ৰাস্তা ধুন্দৰালি আমি এতিয়া নামটি চাৰিআলি যাবলৈ হ'লেও কিবা বজাৰ কৰিবলৈ হ'লেও আমাৰ এইটো ৰাস্তাই যাব লাগিব বেলেগ ৰাস্তা ভিতৰ ৰাস্তা নাই আমি মানে কেতিয়াবা মানে এনেকুৱা হৈছে মানে কেতিয়াবা খোজকাঢ়ি যাবলগীয়া হৈছে নামটি চাৰিআলি কেতিয়াবা বাইকো চলাব নোৱাৰি কেতিয়াবা চাইকেলো চলাব নোৱাৰি এনেকুৱা অৱস্থা হৈ যায় বৰষুণ দিলে মানে আমি চৰকাৰক এইটোকে আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাটো ধুনীয়াকৈ আমাৰ ৰিপেয়াৰিং কৰে নে কেনেকৈ বনায় কেনেকৈ কি কৰে আমি নাজানো বাৰিষা দিনকেইটা বিশেষকৈ আমাৰ অসুবিধা হৈছে বাৰিষা দিনকেইটা অহা যোৱা কৰিবৰ কাৰণে আমাৰ ৰাস্তাটো মানে আপোনালোকে কেনেধৰণে ব্যৱস্থা লয় কেনেধৰণে বনায় সেইটো আপোনালোকক আমি এইখিনি দাবী জনাইছোঁ যাতে ৰাস্তাটো আমাৰ মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে মানে অসুবিধাটো কৰি দিব লাগে সেইটোকে মই অতি সোনকালে জনাইছোঁ তেওঁলোকক সেইটো দাবী জনাইছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট NE24